নমস্কাৰ মোৰ নাম গোবিন্দ বড়ো মই ওদালগুৰি ডিষ্ট্ৰিক্ট অসমৰ হয় মই কুৱেইটত ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখত কাম কৰিবলৈ আহিছিলোঁ এটা হোটেলত এতিয়া এই হোটেলখন বন্ধ হৈছে মই 10-12 দিন কাম কৰাৰ পিছত মোক হোটেলৰ পৰা টাৰ্মিনেট কৰি দিয়া হৈছে বিকজ অফ দিছ কৰোণা ভাইৰাছ তাৰপিছত মই ঘৰত যাবলৈ ওলাইছিলোঁ 15 মাৰ্চত তো হঠাতে কুৱেইট গভৰ্ণমেণ্টে এনাউন্স কৰি দিলে কি 12 তাৰিখৰ পৰা লকডাউন আজিলৈ সেয়ে মই ডিউ টু লকডাউনৰ কাৰণে আজিলৈ মই এই কুৱেইট দেশতে ফাঁচি আছোঁ কি ঘৰত যাবলৈ পৰা নাই মোৰ হাতত এটাও কি বুলি কয় এটাও টকা পইচা নাই উইদিন দি 24 আৱাৰ্ছত মই এবাৰেই খানা খাওঁ মই So please মই অসম চৰকাৰ মাননীয় শ্ৰী সৰ্বানন্দ সোণোৱাল ছাৰ আৰু মাননীয় বিত্তমন্ত্ৰী গৃহমন্ত্ৰী और স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই অনুৰোধ কৰোঁ যে প্লিজ মোক কিবা এটা সহায় কৰক মই এই লকডাউনৰ কাৰণে মই মোৰ হাতত একো জব নাই মোৰ হাতত একো কামো নাই জবো নাই আৰু তাৰপিছত পইচা পাতিৰো বহুত প্ৰব্লেম হৈ আছে মই বহুত দিনৰ পৰা মই যাবলৈ চেষ্টা কৰি আছিলোঁ ঘৰলৈ কিন্তু মই ফ্লাইট নোহোৱা কাৰণে মই যাবলৈ পৰা নাই মই আপোনাৰ যিমানখিনি হেল্পলাইন আছিল কফ হেল্পলাইন outreach@assam.in আৰু বহুত কিবাখিনি হেল্পলাইনৰ নম্বৰ বা ইমেইল ID দিছিলে মই সেইবিলাকত অল ডিটেইলছটো চেণ্ড কৰিছোঁ কিন্তু মোক অলপো সহায় নকৰিলে মই একো সহায়টো আজিলৈ পোৱা নাই সেইবাবে মই ভিডিঅ'টো বনাবলৈ বাধ্যতা হ'ল চ' প্লিজ মোক সহায়টো কৰক এই কুৱেইটত লকডাউন মে' মাহত লাষ্টলৈ আছে তাৰপিছত কিমান বাঢ়িব মই সেইটো নাজানো বাট মাৰ্চৰ 12 তাৰিখৰ পৰা লকডাউন কৰি মে' মাহত লাষ্টলৈ হৈ গ'ল এতিয়া মই কেতিয়া ঘৰলৈ যাই পাম সেইটোৱে মই ভাবি আছোঁ বাছ মই এনেকৈ আৰু ইয়াতে লকডাউন প্লাছ কাৰফিউ হৈ থাকে কাৰফিউ হ'লে মানে আৰু কোনো বাহিৰতে যাব নোৱাৰে ময়ো বিচাৰোঁ যে মই বাহিৰত নাযাওঁ ষ্টে হোম ছেফ লাইফ এনেকুৱা এটা কথা চবে কৈছে সেইকাৰণে আমিও মানি চলিছোঁ প্লিজ মোক কোম্পানীটো মোক টাৰ্মিনেট কৰিলে মোৰ হাতত দৰমহা পাতি একো নাই বন্ধ হৈ গ'ল ইয়াত এইটো হোটেলত ক'ব গ'লে কি ইণ্ডিয়াৰো বহুত মানুহ আছে বহুতকে টাৰ্মিনেট কৰিছে কিছুমানক লোকেল ভেকেশ্যন দিছে চবে ফ্লাইটৰ কাৰণে ৱেইট কৰি আছে কেতিয়া যে লকডাউন খুলিব ফ্লাইট আৰম্ভ হ'ব সেয়ে মই বহুত এটা বিপদত পৰি সংকটত পৰি মই শ্ৰীযুত মাননীয় মুখ্যমন্ত্ৰীকে সৰ্বানন্দ সোণোৱাল ছাৰ প্লিজ মোক কিবা এটা সহায় কৰক মোক চাওক ময়ো অসমৰ এজন নাগৰিক হয় কিন্তু মই অসমৰ আৰু ভাৰতৰ বাহিৰত আছোঁ এইটো হ'ল কুৱেইট দেশ মোক চাওক মই ঘৰত যাবলৈ ওলাই আহিছোঁ কিন্তু মই যাব নোৱাৰোঁ এতিয়া লকডাউন চাৰিওফালে লকডাউন ভাৰততো লকডাউন আৰু কুৱেইটতো লকডাউন অসমলৈ কেনে যাই পাম সেইটোৱে মই চিন্তা কৰি আছোঁ হয় যদিকে আপোনালোকে মোক কিবা এটা চেষ্টা কৰি পেলাই কুৱেইটত যিমানখিনি অসমীয়া মানুহ আছে সিহঁতক লৈ যোৱা ব্যৱস্থাটো কৰি দি দিয়ক এইটো মই ভাল লাগিম মই লাষ্টত মই এইটোৱে মই অনুৰোধ কৰোঁ প্লিজ মোক কিবা এটা সহায় কৰক